গৰমৰ বন্ধ যাবই হ'ল আমি আকৌ আজিহে ফুৰিবলৈ ওলাই আহিছোঁ মানে আমি তিনিওজন আমাৰ ঘৰৰ আগৰ এইটো গাঁৱলীয়া পৰিৱেশ আৰু সময়টো দেখিছে নহয় 12:20 আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ইমান ভাল পাওঁ চাওকচোন দৃশ্যটো ইমান ধুনীয়া লাগিছে এইফালে অকণমান গাড়ীত উঠিলে মৰমৰ আকৌ টোপনি আহেই নহয় আৰু চকু মুট খাই আহিলে যাওঁতে আগতেই বহি গৈছিলোঁ কিন্তু ইমান গৰম মানে ৰ'দটো সম্পূৰ্ণ গাতে পৰে সেইকাৰণে বেকলৈ গুচি আহিলোঁ আৰু দৃশ্যটো চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে গাড়ীৰ ভিতৰৰ পৰা দৃশ্যটো বহুত ভাল লাগিলে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এইফালে মানুহজনৰ মুখ একদম ফুলি মানে গৰমত ঘামি জামি অৱস্থা বেয়া আকৌ দেখাই দিছোঁ প্ৰাকৃতিক পৰিৱেশ আপোনালোকে যিসকলে চাই ভাল পায় ভাল পাব আৰু যিসকলে চাই ভাল নাপায় ইগন'ৰ কৰিব আমি আচলতে আজি আহি আছোঁ যোৰহাটৰ মোৰ নন্দাজনীৰ ঘৰলৈ যিহেতু মৰমহঁতৰ গৰমৰ বন্ধ আৰু লগতে ভণ্টিৰ ছোৱালীজনীও গৰমৰ বন্ধ গতিকে দুইজনী অকণমান সময় কটাব পাৰিব লগতে আমিও আহি পাই মেলি ভাত পানী খায়ো আজৰি এইটো আকৌ সন্ধিয়াৰ দৃশ্য সন্ধিয়া মানে গা পা ধুই আহি আমি বাৰান্দাত বহি আছোঁ ভাগিনজনী মই আৰু মোৰ মৰম ভাগিনজনীয়ে কৈছে মোক নেদেখাবা প্লিজ মই হেনো বেয়া হৈ আছোঁ তো আজি